আজি যেহেতু কিছু সময়ের আগতে গুৱাহাটী ইউনিভার্সিটি বিএ বিএসসি বিকম যেটো ফাইনাল এক্সামিনেশনৰ 2025 যেটো ফর্ম ফিল আপ আছিল তো সেইটো তোমালোকৰ নোটিছটো দিয়া হৈছে তো সেইটো আৰম্ভ হৈছে তোমালোকৰ নিজৰ মোবাইলত তোমালোকে কেনেদৰে কৰিবা সম্পূৰ্ণ প্ৰসেছ স্টেপ বাই স্টেপ আজিৰ এই ভিডিঅ'ৰ যোগেদি তোমালোকক দেখাম তো তোমালোকে ভিডিঅ'টো স্কিপ নকৰি ভিডিঅ'টো একলৈ চাই থকা তো তোমালোকে প্ৰথমে তোমালোকৰ নিজৰ মোবাইলত কৰম বা গুগল ব্ৰাউজাৰ যাবা যাই তোমালোকে সার্চ কৰি দিবা যে guwahati.samad.edu.in নহলে এই লিংকটো মই ভিডিও ডেসক্ৰিপচনৰ লিংক দিয়া থাকিব তাৰ পৰা তোমালোকে যাব পাৰা এটা সার্চ কৰি দিয়াৰ পিছত যেটো তোমালোক বৰ্তমান ওয়েবসাইট হ'ব ওয়েবসাইটে তোমালোকে ক্লিক কৰিবা যেতিয়া তোমালোকে ওয়েবসাইটে ক্লিক কৰিতে এনেদৰে আহিব এনেদৰে অহাৰ পিছত তোমালোকৰ যেটো তোমালোকৰ ষ্টুডেন্ট সাইন ইন তো এনৰোলমেন্ট নাম্বাৰ তোমালোকৰ নিজৰ যেটো এনৰোলমেন্ট নাম্বাৰ আৰু বা ৰেজিষ্ট্ৰেচন নাম্বাৰ যেটো আছে সেইটো তোমালোকে দিবা তো এনৰোলমেন্ট নাম্বাৰ আৰু ৰেজিষ্ট্ৰেচন নাম্বাৰ এটাই হয় তো এটা তোমালোকে দিবে আৰু দিয়াৰ পিছত তোমালোকে পাসওয়ার্ডটো দিব লাগিব পাসওয়ার্ডটো চাইছে তো তোমালোকে পাসওয়ার্ডটো দি দিবা দিয়াৰ পিছত তোমালোকে লগইন অপচন দেখিলে আছে লগইন অপচন ক্লিক কৰিবা যেতিয়া তোমালোকে লগইন অপচনত ক্লিক কৰি দিবা তো তোমালোকৰ আগত যেটো নিজৰ আইডি আছে তো আইডিটো এনেদৰে কল খাব এনেদৰে কল খাওয়াৰ পিছত তোমালোকৰ ইয়াত যে দেখিবলৈ পাইছে এনাউন্সমেন্ট তো এনাউন্সমেন্ট তোমালোকে যেতিয়া দেখিবলৈ পাইছে তোমালোকৰ ইয়াৰ পৰা তোমালোকে ফর্ম ফিল আপ যেটো এক্সামিনেশনৰ সেমিস্টার এক্সামিনেশনৰ ফর্ম ফিল আপ আছে তো সেইটো কেনেদৰে কৰে তো এনাউন্সমেন্টৰ ভিতৰত যেটো স্টেপ নাম্বাৰ 2 বুলি দিয়া আছে যে স্টেপ নাম্বাৰ 2 ত কোৱা হৈছে কি যে এক্সামিনেশন ফর্ম ক্লিক হিয়াৰ তো তোমালোকৰ যেটো এক্সামিনেশনৰ ফর্ম আছে ফর্মটো ফিল আপ কৰিব লাগিব স্টেপ নাম্বাৰ 2 ৰ পৰা তো তোমালোকৰ এক্সামিনেশন ফর্ম ক্লিক হিয়াৰ বুলি দিয়া আছে ইয়াত ক্লিক কৰি দিবা যেতিয়া তোমালোকে ইয়াত ক্লিক কৰি দিবা এনেদৰে আহিব এনেদৰে অহাৰ পিছত তোমালোকে যেতিয়া দেখিবলৈ পাইছে এক্সামিনেশন ৰেজিষ্ট্ৰেচন ওপেন ফৰ ৰেগুলাৰ এক্সামিনেশন 3 সেমিস্টার 2025-26 নৱেম্বৰ ডিসেম্বৰ তো ৰেগুলাৰ তো তোমালোকৰ যেটো और থার্ড সেমিস্টাৰৰ যেটো এক্সামিনেশনৰ ফর্ম ফিল আপ আছে সেইটো ওপেন হৈছে ইয়াত যেটো দিয়া আছে তোমালোকৰ যে ক্লিক হিয়াৰ ফৰ এক্সামিনেশন ফর্ম তো ইয়াৰ ৰেগুলাৰ যিসকলে ছাত্ৰ ছাত্ৰী ৰেগুলাৰ পঢ়ি আছে যে থার্ড সেমিস্টাৰ যিসকলে পঢ়ি আছে যে ক্লিক হিয়াৰ টু ফর এক্সামিনেশন ফর্ম দিয়া আছে ইয়াত ক্লিক কৰি দিয়া তো ইয়াত ক্লিক কৰি দিবা তো তাৰ পিছত তোমালোকৰ এন্ড আহিব তেনেদৰে আহিলে তোমালোকে দেখিবলৈ পাবা যে তোমালোকৰ যেটো নেম তোমালোকৰ নামটো দেখিবলৈ তোমালোকৰ এনৰোলমেন্ট নাম্বাৰ আৰু তোমালোকৰ কোন কলেজৰ পৰা তোমালোকৰ নিজৰ সম্পূৰ্ণ ডিটেইলছটো আহিব তো আহিলে তোমালোকে দেখিবলৈ পাইছা আৰু তোমালোক অলপ তনবলৈ আহিবা তো তনবিলে তোমালোকে দেখিবলৈ পাবা এক্সামিনেশন সিজন তোমালোকৰ যে এক্সামিনেশন সিজনটো তোমালোকে দেখিবলৈ পাবা আৰু তোমালোকৰ এক্সামিনেশন টাইপ ৰেগুলাৰ আৰু তোমালোকৰ ইয়াত এটা দিয়া আছে যে সিলেক্ট ইয়োৰ পিডব্লিউডি পারসন উইথ ডিসেবিলিটিজ স্ট্যাটাস তো তোমালোকৰ যে পিডব্লিউডি কাৰোবাৰ যদি সার্টিফিকেট থাকে তো তোমালোকৰ পিডব্লিউডি সার্টিফিকেট তোমালোকৰ সিলেক্ট কৰিব লাগিব আৰু যিসকলৰ নাই তো তোমালোকে ইয়াত বহুকেইটা অপচন দিয়া আছে তোমালোকৰ যে যিসকলে নাই তো নট এপ্লিকেবল বুলি দি দিবা তো দিয়াৰ পিছত তোমালোকে দেখিবলৈ পাবা যে তোমালোকৰ কোর্স যেটো কোর্স সিলেকশন যেটো থার্ড সেমিস্টার কোর্স সিলেকশন কৰিছিলা তোমালোকে কেইটা সাবজেক্ট তোমালোকে পঢ়ি আছা বা কোন সাবজেক্ট তোমালোকে সিলেক্ট কৰিছা তো সাবজেক্ট কে ইয়াত শো কৰিবা তোমালোকৰ থার্ড সেমিস্টাৰত কোন কেইটা সাবজেক্ট তোমালোকে কোর্স সিলেকশন কৰিছা তো এন্ডাৰ হোৱাৰ পিছত তোমালোকে তলত দেখিবলৈ পাইছা সাবমিট অপশন তো সাবমিট অপশন দেখিবলৈ পাইছা সাবমিট অপশনত ক্লিক কৰি দিবা তো সাবমিট অপশনত ক্লিক কৰি দিয়াৰ পিছত যে তোমালোকৰ যেটো তোমালোকৰ এক্সামিনেশন ফি ডিটেইলছ তো তোমালোকৰ এক্সামিনেশন ফি ডিটেইলছ তো তোমালোকৰ চাব লাগিব যে তোমালোকৰ সিৰিয়াল নাম্বাৰো দিয়া আছে ফি কম্পোনেন্ট এমাউন্ট তো তোমালোকৰ যেটো এক্সামিনেশন ফি তো এক্সামিনেশন ফি হল তোমালোকৰ 980 টকা আৰু তোমালোকৰ এনৰোলমেন্ট ফি তোমালোকৰ 250 টকা টোটাল ফি তোমালোকৰ কিমান দিব লাগিব 1230 টকা তোমালোকৰ অনলাইন পেমেন্ট কৰিব লাগিব যেটো তোমালোকৰ ফর্ম ফিল আপ আছে তোমালোকৰ এক্সামিনেশন ফর্ম এক্সামিনেশন ফি তোমালোকৰ হল যে 980 টকা আৰু তোমালোকৰ যেটো নামভৰ্তিৰ মাচুল আছিল তো হেটো হল তোমালোকৰ 250 টকা টোটাল তোমালোকৰ 1230 টকা তোমালোকৰ থার্ড সেমিস্টার যেটো ফাইনাল এক্সামিনেশন আছে ফর্ম ফিল আপ তো 1230 টকা তোমালোকৰ এটো পে কৰিব লাগিব তো পে কৰিবা কেনেদৰে এটো হা তোমালোকে যেটো দেখো যে আপডেট কোর্স আৰু তোমালোকৰ ক্লিক হিয়াৰ ফৰ এক্সামিনেশন ফি পেমেন্ট তো তোমালোকৰ যেটো ক্লিক হিয়াৰ ফি এক্সামিনেশন ফি পেমেন্ট বুলি দিয়া আছে ইয়াত ক্লিক কৰিবা যেতিয়া তোমালোকে ইয়াত ক্লিক কৰিবা তো তোমালোকৰ আগত তেনেদৰে এনে অহাৰ পিছত তোমালোকৰ পেমেন্ট ডিটেইলছটো আহিব তোমালোকৰ নামটো আহিব আৰু তোমালোকৰ ৰেফাৰেন্স নাম্বাৰ আৰু তোমালোকৰ সার্ভিস টাইপটো আহিব আৰু তোমালোকৰ এমাউন্ট তো তোমালোকৰ কিমান এমাউন্ট দিয়া আছে তোমালোকৰ কিমান টকা তোমালোকৰ ফর্ম ফিল আপ কৰিব লাগিব যে 1230 টকা ইয়াত দিয়া আছে তো এটো তোমালোকে और पिছত তোমালোকে যেহেতু দেখিবলৈ পাইছে ক্লিক হিয়াৰ টু মেক পেমেন্ট তো ক্লিক হিয়াৰ টু মেক পেমেন্ট বুলি দিয়া আছে ইয়াত ক্লিক কৰি দিবা ইয়াত ক্লিক কৰি দিয়াৰ পিছত আহিব আৰু পিছত তোমালোকে ইয়াৰ পৰা তোমালোকে ফোন পে যোগেদি দিব পাৰা তোমালোকে যিকোনো পদ্ধতিৰ পৰা ইয়াৰ পৰা তোমালোকে পেমেন্ট কৰিব পাৰা তো তোমালোকে ইয়াত দেখিবলৈ পাইছে কিআৰ কোড হিচাপে তোমালোকে ইয়াত দিব পাৰা তো ইয়াত
ক্লিক কৰি দিলে ইউপিআই তোমালোকে ক্লিক কৰি দিলে তোমালোকৰ কিউআৰ কোড আহিব তো কিউআৰ কোড শো বুলি দিয়া আছে ইয়াত ক্লিক কৰি দিবা যেতিয়া তোমালোকে কিউআৰ কোড শো বুলি মাৰি দিবা তো তোমালোকৰ আগত কিউআৰ কোডটো তোমালোকৰ ওপেন হ'ব তো এইটো স্ক্যান কৰি তোমালোকৰ তেয়াটো পেমেন্ট কৰি দিব লাগিব তো তোমালোকৰ থাৰ্ড সেমিস্টাৰ যেটো ফাইনাল এক্সামিনেশন ফর্ম ফিল আপ আছে এনজয় কৰিবা তো এইটো পে কৰাৰ পিছতে তোমালোকৰ যেটো এক্সামিনেশনৰ ফর্ম যেটো ৰিসিভ আছে তো তোমালোকৰ ৰিসিভটোৰ লগে লগে উলাব তো সেইটো তোমালোকে প্ৰিন্ট কৰি তোমালোকৰ নিজৰ নিজৰ কলেজত জমা দিবা তো এনেদৰে তোমালোকৰ থাৰ্ড সেমিস্টাৰৰ ফাইনাল এক্সামিনেশন 2025 ৰ ফর্ম ফিল আপ কৰিব পাৰা তো তোমাৰ ভিডিওটো বেছি বেছি শেয়াৰ কৰি দিয়া যাতে তোমালোকৰ সকলো বন্ধু বান্ধৱ যাতে কৰিব পাৰে তো আজিৰ ভিডিওটো ইমানে